সৌখিদিনা দেখা পালে দীঘলী পুখুৰীৰ পাৰত আমাৰ ইমান বছৰ বছৰ শতিকা প্ৰাচীন গছসমূহক ফাঁচিত ওলমাই দিছে চৰকাৰখনে উন্নয়নৰ নামত তথাকথিত উন্নয়নৰ নামত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ক'ব বিচাৰিছোঁ বহনক্ষম উন্নয়নৰ কোনো ধৰণৰ ধ্যান ধাৰণা নথকাই চৰকাৰখনে উন্নয়নৰ নামত যধে মধে ৰাস্তা ঘাট বহলোৱাৰ নামত নগাঁও বন বিভাগ আৰু নগাঁও গড়কাপ্তানি বিভাগে মিলি আমাৰ এই ঐতিহ্যমণ্ডিত ৰাস্তাটোত যিসমূহ গছ আমাৰ ৰাইজে ৰুইছিলে এই আজি অতি প্ৰাচীন এই গছসমূহ এফালৰ পৰা তেওঁলোকে কাটি পেলাবলৈ বিচাৰিছে তাৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আজি আমি ৰাজপথত নামিছোঁ আৰু এটা কথা ক'ব লাগিব তেওঁলোকে ৰ'দৰ দিনত এইবোৰ কাম কৰিবলৈ নাহে কাৰণ ৰ'দত মানুহবিলাকে প্ৰখৰ ৰ'দত চেণ্টিমেণ্ট ক্ৰিয়েট হ'ব তেতিয়া মানুহবিলাক ৰাস্তালৈ ওলাই আহিব আজি যেতিয়া ডাঙৰীয়া বতৰ বৰষুণ দিছে ইয়াৰ সুযোগ লৈ তেওঁলোকে গছবোৰ কাটিবলৈ আহিছে ইয়াৰ বিৰুদ্ধে কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰিম আৰু এডালো গছ তেওঁলোকে হাত লগাব নোৱাৰিব স্পষ্ট কথা তেওঁলোকে কি এতিয়া ফ্লাইঅভাৰ ভাল পোৱা চৰকাৰ এই ফ্লাইঅভাৰ বনাই য'তে ত'তে কালি যধে মধে ফ্লাইঅভাৰ বনাই আছে তেওঁলোকে আমাৰ নগাঁৱতো ফ্লাইঅভাৰ বনাই দিয়ক য'তে ত'তে ফ্লাইঅভাৰ বনাই দিয়ক কিন্তু এডালো গছ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শেষজন কেডাৰ থকালৈকে আমি কাটিবলৈ স্পষ্ট কথা সময়ত আচলতে নগাঁৱৰ মানে এটা বৰ হতকাৰী সিদ্ধান্ত যে বৰ্তমান সময়ত গোটেই গ্ল'বেল ৱাৰ্মিং বৰ্তমান উষ্ণতা বাঢ়িছে আৰু এই উষ্ণতাৰ ফলত যি হাৰত গৰম বৃদ্ধি হৈছে কিন্তু এই সময়ছোৱাত আচলতে বাহিৰৰ দেশবিলাকত দেখা পোৱা যায় যে ৰাস্তা বনোৱাৰ নামত গছবিলাকক কিন্তু সংৰক্ষণ কৰে বা সেই ৰাস্তাটো সৰুহে কৰা যায় কিন্তু আমাৰ ইয়াত ৰাস্তা বহোৱাৰ নামত ইয়াত বৰ্তমান সময়ত ফৰেষ্ট বিভাগে যি ধৰণে গছ কাটিছে তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰভাৱে আমি গৰিহণা দিছোঁ আৰু প্ৰথম কথা বৰ্তমান সময়ত আপোনালোকে দেখিছে আজিৰ পৰা এসপ্তাহমানৰ আগত নগাঁও বা সমগ্ৰ অসমত যি ধৰণে উষ্ণতা বাহিৰলৈ মানুহ ওলাই আহিব নোৱাৰে আৰু তেনে ক্ষেত্ৰত গছ এডালে কেনেধৰণে মানুহক সকাহ দিয়ে সেইবিলাক সম্পূৰ্ণৰূপে নস্যাৎ কৰি এডাল গছ এডাল মেচিয়ৰ্ড গছ আৰু সেই মেচিয়ৰ্ড গছডালে কিমান অক্সিজেন মানে পৰিৱেশত অক্সিজেন ছাপ্লাই দিয়ে বা সেই গছডালে কিমান ছাঁ দিয়ে আৰু এনে এটা অৱস্থাত আপোনালোকে দেখা পাইছে যে বৰ্তমান নগাঁও ফৰেষ্ট বিভাগে কিন্তু ইয়াত 22ডালকৈ গছ কাটি পেলালে আচৰিত কথা যে মানে ৰাস্তা বহলোৱাৰ নামত গছ কাটিছে বাহিৰৰ দেশত আপোনালোকে নিশ্চয়কৈ দেখিব যে ৰাস্তা এটা যেতিয়া বনায় সেই ৰাস্তাত যদি গছ কাটিবলগীয়া হয় লাগিলে ৰাস্তাটো সৰু কৰিব পৰিৱেশৰ ওপৰত আজিকালি ধ্যান দিছে বৰ্তমান কিন্তু ইয়াত আটাইতকৈ ডাঙৰ কথা আমাৰ ইয়াত পৰিৱেশ নালাগে যিমান লাগে গৰম উষ্ণতা বাঢ়ক আমাক অক্সিজেন নালাগে গছবিলাক কাটিব লৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ পৰা আমি সকীয়াই দিছোঁ আমি কোনো পৰ্যায়ে কিন্তু গছকেইডাল কাটিবলৈ নিদিওঁ যি 22ডাল গছ কাটিলে তাৰো ক্ষতিপূৰণ দিব লাগিব আৰু এই যি গছকেইডাল আছে কাটা নাই এতিয়ালৈকে তাক কিন্তু আমি কাটিবলৈ নিদিওঁ